আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, ইণ্টাৰনেশ্যনেল ওমেন ডে। এই এক পবিত্ৰ তিথি। আমি প্ৰতিগৰাকী আমাৰ শ্ৰদ্ধাভাজন আই মাতৃ বাইদেউ ভগ্নীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোগৰাকী মহিলাই নাৰীয়ে সৰ্বদিশতে আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। লগতে প্ৰতিগৰাকী নাৰীয়ে ছাষ্টেইনেবল ডেভেলপমেণ্ট হওক, প্ৰতিগৰাকী মহিলাই এম্পাৱাৰমেণ্ট পাওক, সবলীকৰণ হওক। ভাৰত চৰকাৰে যথেষ্ট আঁচনি লৈছে। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাৰী শক্তিক, মাতৃশক্তিক আগবঢ়াই নিয়াৰ কাৰণে যোজনা তৈয়াৰ কৰিছে। আটাইতকৈ ভাল কথা যে মহিলাৰ যি অধিকাৰ সংসদতে হওক, বিধানসভাতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, যি 33% ৰিজাৰ্ভেশ্যন দিছে, তাৰ বাবে মই দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আজি নাৰী দিৱসৰ দিনা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাৰী শক্তিক কিদৰে আগবঢ়াই নিব পাৰি তাৰ কাৰণে অৰুণোদয় আঁচনি লৈ যি আমাৰ 39 লাখ মহিলাক তেওঁলোকক জীয়াই থকাৰ যি প্ৰেৰণা দিছে, তেওঁলোক যিখিনি সুবিধা দিছে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল এমপ্লয়মেণ্টতে নহয়, অকল অৰুণোদয় আঁচনিয়েই নহয়, সৰ্বদিশতে আজি স্ত্ৰী শিক্ষাৰ প্ৰতি যিটো গুৰুত্ব দিয়া হৈছে আৰু অন্যান্যতে আদাৰ যিটো এক্টিভিটি বুলি কয়, কেৰিকুলাম এক্টিভিটি, সেইকাৰণে আজি আমি ৰঙিয়া মহাবিদ্যালয়ৰ এই খেলপথাৰ প্ৰাংগণত আমাৰ ৰঙিয়া কলেজ অৰ্থাৎ ৰঙিয়া মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা মহিলা কলেজ, লগতে আমাৰ নলবাৰী মহেন্দ্ৰ মোহন চৌধুৰী গাৰ্লছ কলেজৰ, এই তিনিটা কলেজৰ কেইবাগৰাকী ছাত্ৰী আহি আমি এখন কলেজ টুৰ্ণামেণ্ট মানে ক্ৰিকেট আয়োজন কৰিছিলোঁ নাৰী দিৱসৰ লগত সংগতি ৰাখি। আৰু আটাইকেইটা দলে অংশগ্ৰহণ কৰিলে। এতিয়া ফাইনেল খেলখন পালে MNS আৰু MNC কলেজ। মই দুয়োটা দলকে ধন্যবাদ দিছোঁ। আজি নাৰী দিৱসৰ দিনা 3খন মহাবিদ্যালয়ৰ ছাত্ৰী ইয়াত সমবেত হৈছে। এটা শুভ লক্ষণ, তেওঁলোকৰ মাজত পৰিচয়, তেওঁলোকৰ ভাৱৰ প্ৰদান, তেওঁলোকৰ এটা ফ্ৰেণ্ডশ্বিপ বিল্ড আপ হৈছে। এইদৰে আমাৰ মহিলা অৰ্থাৎ মাতৃ সমাজক, নাৰী সমাজক আগবঢ়াই নিব লাগিব।